প্ৰতি নহয় মই আপোনাৰ প্ৰতি খুব ভাল ভক্তি তাৰপিছতে মানে কি হ'ল মোৰ ককা 100 ঘৰ মানুহৰ পাছে ককাকৰ দিনত হেৰি নাছিলে ভাগত লোৱা নাছিলে যেতিয়া পৰা ভাগত লৈ যেতিয়া পৰা আমাৰ গাঁৱত চৰ্চা হ'ল তাতোতো আকৌ ভাগতৰ ভাঙনি জয় জয় কৃষ্ণ কৃপাময় কোনটো মুখস্থ হৈ গ'ল সেইকাৰণে মই ভাগত বুলি দৌৰি নাযাওঁ মানে কৰ্মৰ যিটো ফল তাত ভাগতে দিব যিটো কৰ্মৰ ফলটোহে কিন্তু প্ৰথম পাতত যে লিখা আছে কৃষ্ণৰ তেজ লগৰ ভাগৱতত আছে তাতোতো আপুনি যে তেলীয়া টাইপৰ মৰম লগাই দিয়ে মৰম লগাই দিয়ে সেইকাৰণে আপোনাৰ প্ৰতি খুব মানে ভক্তিভাৱ আছিলে মই নিজে ক'ব নোৱাৰোঁ এতিয়া কেনেকৈ অলপ পালে এইফালৰ পৰা ক'লে বহুত আনন্দ আৰু ক'বলৈ আমি ভাগৱতৰ যিজন হয় কিন্তু আমি শৰণীয়া আমি শৰণীয়া আৰু মোৰ মানে ককা 130 ঘৰ মানুহৰ পাঠেক মই 1981ত পুলিচত সোমাই পেলাই ৰিটায়াৰ হৈ হাবিলা হৈ ৰিটায়াৰ হৈ আকৌ সমাজতে আছোঁ তাৰপিছতে আজি মই বোৱাৰীক নক'লোঁ নাতি স্কুলত নি থৈছে স্কুলৰ পৰা ঘৰ পাইছেগৈ মই কি কৰিছোঁ গম পোৱা নাই পটককৈ চালোঁ গুৰু গৃহ সেৱা কৰিলোঁ বহুত আনন্দ লাগিল তাতোতকৈ আনন্দ লাগিল ভাগৱতৰ প্ৰতি যিটো শ্ৰদ্ধা আপোনাৰ প্ৰতি শ্ৰদ্ধা আৰু আপুনি যে ইমান কাম বন কৰি আছে চব দেখা পাই আছোঁ কম আৰু মই ইমান ভাল পাইছোঁ মানে আপুনি যে এটা ক'লে আপোনাক এঘৰীয়া কৰিছিলে এইটো মিলি মানুহৰ কণাৰ কাৰণে কিন্তু এটা কথা জাত কুলতকৈ নীতি নিয়ম নাম্বাৰ 1 আৰু 2 নম্বৰ হ'ল মানুহে মাছ বুলি নাখায় যি বুলি খাই আছে শংকৰ সংঘত ভাতখিনি বামুণ লগাখিনিয়ে খাব হয়নে আৰু ধৰি লওক আমিও বামুণ লগা মানুহে আহিছোঁ আৰু এইবিলাকত নহয় নীতি নিয়ম এটা আছে নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেহে পৃথিৱীখন চলি আছে সূৰ্য পূবফালে সদায় ওলাই আছে মানে হাতে পাছে বাৰু ইংলিছতো হিন্দীটো অসমীয়াটো মোৰ ল'ৰাই ইংলিছত পঢ়িলে বুলি মই ফিট মাৰিলে নহ'ব অসমীয়াটো সেই 12টোৱে একে পাইছে সেইকাৰণে কৰ্মৰ সদায় শুদ্ধ মই সদায় কৰ্ম শুদ্ধ বুলি ভাবোঁ ক'ত ভগৱান ওলাইছে বুলি মই দৌৰি নাযাওঁ কেলৈ নাযাওঁ মোৰ কৰ্মখিনি শুদ্ধ নহ'লে মই ভগৱানক ক'ত বিচাৰি পাওঁ এতিয়া আপোনাক পাই গ'লে কৰ্ম শুদ্ধ আছিলে আৰু ভগৱন্তৰ কি ভকতৰ দ্বাৰাহে ভগৱানক পায় এই চিপাহী এটাৰ দ্বাৰাহে এছপিক লগ কৰিব পাৰে হয়নে DC ড্ৰাইভাৰটোক যদি সুধোঁ DC ক'ত আছে বুলি এই ড্ৰাইভাৰটোৱে ক'ব কিন্তু DCক ডাইৰেক্ট আমি লগ কৰিব না প্ৰত্যেকটো বস্তু সীমাবদ্ধ এতিয়া আপোনাৰ সীমাবদ্ধটো ইয়াতে ৰাখি দিলে নি এয়া আমাৰ একে ষ্টাফৰ এতিয়া লগ পালোঁ দেই আৰু মই এইটোৱে ভাল পাওঁ পৃথিৱীখন শান্তিত থাকক চবে সুখেৰে খাওক চোৰ ডকাইত কমক মদ ভাং কমক মাইকীৰ ওপৰত অত্যাচাৰ কমক শহু শাহুৱে নিজৰ পৰিয়ালটো আপোন কৰি ৰাখক মুধৰ খুঁটাটো যদি পোন নহয় শাহুৱেক যদি পোন নহয় বোৱাৰী পোন হ'ব নোৱাৰে হয়নে আপুনি চিন্তা কৰক পাই খুঁটা হিলি গ'লে মুধৰ খুঁটাই ৰাখিব হয়নে তাৰ ভিতৰতো মানুহৰ এতিয়া ডাঙৰ মোবাইলে চব মানুহক শেষ কৰি দিলে ইজনীয়ে সিটোলৈ গৈছে সিটোৱে সিটোলৈ গৈছে হৈ গৈছে বোলে ক'ত আছে বাথৰুমত দেখিবা টাউনত ক'ত আছা বোলে মই মোৰ লগৰ ছোৱালী ঘৰত বাট দেখাইছোঁ দেখিবা কাৰোবাৰ লগত এইবোৰ মহাপাপবোৰ নকৰিব ইমান কোটি কোটি টকা খৰচ কৰিছে ধৰ্মৰ স্থলেৰে হয়নে ধৰ্মৰ স্থলে কোটি কোটি টকা খৰচ কৰিছে ইয়াত পবিত্ৰটো হ'বলৈ হ'লে ঘৰৰ পৰাই পবিত্ৰ হৈ আহিব হয়নে ঘৰৰ পৰাই পবিত্ৰ এদিন এখেতক সেৱা কৰিলে নহ'ব মোৰ ঘৰখন কেনেকুৱা হয়নে নহয় সেইটোৱে কথা আচলতে আৰু মই জানো ভালক পাই যাবৰে খালক পাই আৰু মই বহুত নিজকে সুখী মই এতিয়া 63 কাৰণ মই পুলিচৰ এতিয়ানো চাকৰিত সোমাই নাতি নোটা দেখি খালি আৰু ভগৱানৰ কিবা ছোৱালীজনীয়ে মানে বিয়া হ'ব পৰা তাই দিল্লী গুৰুগাঁৱত থাকে কিন্তু মই নিজক সুখী মানে ভকত সেৱা ভগৱন্ত সেৱা আৰু একে আৰু নিজৰ কৰ্মৰ যিটো হয়নে ৰাতিপুৱা যদি আমি চোতাল নাহাৰোঁ লোকৰ চোতালখন চাফা দেখিলে নহ'ব লোকৰ দৈনিকটো বহি আনন্দ পালে নহ'ব আমাৰ আনন্দ লাগিব নিজৰ দৈনিকটো চাফা কৰি প্ৰত্যেকটো বস্তু আৰু এতিয়া উঠি অহা ল'ৰা ছোৱালীখিনিৰ প্ৰতি মোৰ বহুত আন্তৰিকতা তেওঁলোকে যেন দেশৰ উন্নতি কৰোঁ আমি এতিয়া পৰি আহিম নে চৰি আহিম আৰু হয়নে নহয় তথাপি মই ভাবোঁ যে কৰ্মৰ সদায় বোলে ব্ৰহ্মাৰ 120 বছৰ আছিলে যিটো কৰ্ম শুদ্ধটো বোলে মানুহৰ আয়ুস বাঢ়ে মই সদায় সেইটোকে মই ঘৰটো কৈ আছোঁ ওচৰ চুবুৰীয়া কৈছোঁ বিয়া সভাটো কৈছোঁ বিয়ালৈ গ'লে মই প্ৰেজেণ্টটো দিওঁ কইনা চাওঁ খোৱাটো লোভ নকৰোঁ আমি খাবলৈ জীয়াই থকা নাই আমি জীয়াই আছোঁ কি কাৰণে পৃথিৱীত
মানে আমাক যে এটা জীৱ শ্ৰেষ্ঠ দিলে কিন্তু কম্পিউটাৰ যুগ কোনে সেই কম্পিউটাৰটো কোনে চলাইছে আপুনি আমিয়ে চলাইছোঁ কিন্তু আমাৰ ব্ৰেইনটো কম্পিউটাৰ বনাব পৰা নাই দুৰ্নীতিটো এতিয়াও আছে হ'ব জয় গুৰু শ্ৰীমন্ত শংকৰ জয় কৃষ্ণ মই 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি আমাৰ শিবিৰ আমাৰ প্ৰাণজিৎ গগৈ বাপৰ যি শিবিৰ তেওঁৰ শিবিৰত আমি তেওঁক দৰ্শন কৰি আজি সঁচাকৈয়ে এনেকুৱা লাগিছে আমি সঁচাকৈ যেন বৈকুণ্ঠ ধামত আজি বৈকুণ্ঠৰ পাৰিষদৰ লগত আছোঁ আজি মোৰ অনুভৱটো এনেকুৱা আৰু কলিযুগত ভকতেই ভগৱন্ত বুলি হাস্যই কৈ গৈছে কাৰণ আমি এই কলিযুগত ভগৱন্তক আমি সাক্ষাৎ কেতিয়াও দৰ্শন কৰিব নোৱাৰোঁ এইটো হৈছে যুগ ধৰ্ম এতিয়া আমি ভগৱন্তক দৰ্শন আমি ভকতৰ জৰিয়তেহে কৰিব পাৰোঁ গতিকে আমি এই প্ৰাণজিৎ গগৈ বাপৰ জৰিয়তে আমি আজি অনুভৱ কৰিছোঁ সাক্ষাৎ যেন ভগৱন্তক আজি দৰ্শন কৰিছোঁ আৰু ভগৱন্তৰ শ্ৰীচৰণলৈ আমি প্ৰণিপাত জনাইছোঁ সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু আমাৰ এই অধিৱেশনস্থলীৰ ভক্তপ্ৰাণ বৈষ্ণৱৰ সকলোৰে যেন কল্যাণ হওক মংগল হওক সকলোৰে মনৰ অহংকাৰ কুচুত কপট হিংসা দ্বেষ শূন্য হৈ সকলোৰে মনবোৰ নিকা আৰু পবিত্ৰ ভাৱনাৰে ঈশ্বৰমুখী ভাৱনাৰে যেন জীপাল হৈ পৰক সকলোৰে আদৰ্শময় এখন সংসাৰ প্ৰেৰণাদায়ক এখন সংসাৰ সকলোৰে অধিকাৰী হওক এই পবিত্ৰ দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কৈছে 94 সংখ্যক বাৰ্ষিক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন ইয়ালৈ আহি আমি অনুভৱ কৰিছোঁ আমিতো যিখন আমাৰ সঁচা অৰ্থত যিখন ক'লোঁ আৰু কৃষ্ণ ভাল লাগিলে কৃষ্ণ বহুত ভাল লাগিলে মইতো আজি 37 বছৰ ঘৰৰ পৰা ওলাই যোৱা হয় কৃষ্ণ সোমাইছোগৈ ঘৰখন বনাইছোগৈ কৃষ্ণ আপোনাৰ দৰে এগৰাকী আই মাতৃক দৰ্শন কৰি আমি সঁচাকৈ ধন্য মানিছোঁ ধন্যবাদ Hayang mu lapay na pala ko ba dai? এইফালে পাতটো অকণমান চাম এইফালে হৰি ৰাম 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 হৰি ৰাম 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 ৰাম
আহিছে বাপ আহিছে আমাৰ নামঘৰত উন্মোচন হ'ব গতিকে প্ৰাঞ্জল আপোনাকো সেৱা জনালোঁ কৃষ্ণ 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 জীৱৰ কৰ্মৰ বাসনা যেনে অতিক্ৰম কৰি আহি তেওঁ প্ৰহ্লাদ হৈছে এই প্ৰহ্লাদৰ ইয়াত এটা চৰিত্ৰ নিৰূপণ হৈছে ইয়াত কায় বাক্যমন নিশ্চয়কৈ প্ৰহ্লাদে ৫ম বছৰৰ পৰা কেনেধৰণে পূৰ্বৰ বাসনাৰ সংস্কাৰ বৰ্তমান নাৰদৰ যিটো ব্যৱস্থাত মাতৃয়ে শুনিলে মাতৃয়ে গৰ্ভত থাকোঁতে তেওঁ কায় বাক্যমন দিনে নিশাই যেতিয়া ভগৱন্তৰ কথা শুনাৰ পাছত মানে ইচ্ছাকৃতভাৱে পিতৃ তপস্যাৰ পৰা ঘূৰি নহালৈকে বহুদিন গৰ্ভত থাকি পেলাই ভগৱন্তৰ এই কথাখিনি তেওঁ শ্ৰৱণ মনন কৰি আহিছে শুনি আহিছে গতিকে সেইকাৰণে সেই প্ৰহ্লাদৰ যিটো চৰিত্ৰ গতিকে ইয়াৰ পৰা এটা নিৰ্দেশনা দিছে আপুনি পিতৃ মাতৃয়ে পৰিকল্পিতভাৱে সংসাৰ পাতক আপোনাৰ যুৱক যুৱতীসকলক আপোনালোকৰ আইসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ অন্ততঃ ৫ বছৰৰ পৰা ভগৱন্তৰ কথা শিকাওক আৰু ১২ বছৰতে শৰণ দিয়াই পেলাই তেওঁলোকক ঈশ্বৰমুখী কৰক আৰু এই যে ১২ বছৰত যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই শৰণ দিয়ে তাৰ মূল অৰ্থটো হ'ল ১২ বছৰতে আমাৰ দেহবোৰৰ বীৰ্য অংকুৰণ হয় শুদ্ধ বীৰ্য শুদ্ধ সত্য আহাৰ খুৱাওক শুদ্ধ ভাৱনা দিয়ক এনেধৰণৰ যেতিয়া এটা পৰিৱেশ দি পেলাই আপোনাৰ সকলো শিশুসকলক হেৰি কৰিব আজিৰ শিশু কাইলৈ যুৱক হ'ব পৰহিলৈ তেওঁলোক পুৰুষ হ'ব পৰহিলৈ পিতৃ হ'ব এই যিটো ব্যৱস্থা প্ৰহ্লাদ চৰিত্ৰটোত এই সুন্দৰভাৱে নিৰূপণ হৈ আছে আৰু এই প্ৰহ্লাদ চৰিত্ৰটোত আমি যদি চাওঁ এই যাতে হিৰণ্যকশিপুৰ সম্ভৱ বধ হ'ল ইয়াত বধ হৈ গৈছে হিৰণ্যকশিপুৰে যিমানবোৰ শাস্তি দিলে সেই শাস্তিবোৰ যদি চাই প্ৰহ্লাদক হাতীয়ে খচকাইছে চাৰিওফালে জুই লাগে তাৰ মাজত পেলাই দিছে ডিঙিত শিল বান্ধি পেলাই পানীত পেলাই দিছে উপঙিছে তাৰপিছত আকৌ ত্ৰিশূলে খচাইছে ভটা হৈ গৈছে তাৰপিছত হেৰি আপোনাৰ সাপে খুটাইছে সাপৰ দাঁত ভাগি গৈছে এই যিবোৰ ব্যৱস্থা আছে দঁতাল হাতীয়ে খচকাইছে মৰা নাই আপুনি যদি এতিয়া কৃষ্ণ কৃষ্ণ কৰি থাকে আজিৰ যুগত আপোনাক যদি এটা দঁতাল হাতীয়ে খচকে আপুনি মৰিবনে দেহটো বিনাশ হ'বনে নহয় নিশ্চয়কৈ হ'ব তেনেহ'লে ভাগৱতৰ কথাবোৰ মিছা নেকি কিয় লিখিলে ভাগৱতত যে প্ৰহ্লাদে নাম লৈছে কায় বাক্যমন নিশ্চয়কৈ নাম লোৱাৰ কাৰণে তেওঁ বাছি গৈছে নহয় এইটো এটা প্ৰতীকাত্মক চাব দেই হাতীটো কি আপোনালোকে আজিলৈকে জানিছেনে নাই মই নাজানো ভাগৱতে কিন্তু সিদ্ধান্ত দিছে আমাৰ ঘোষাত মাধৱদেৱে কৈছে পুণ্যৰণ্যৰ মাজে মাধৱৰ নাম সিংহ প্ৰকাশকৰ আতিবৰে যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তিশয় পলায়াতি ত্ৰাসতলৰে তাৰমানে হাতীটো হ'ল পাপৰ প্ৰতীক নাম হ'ল সিংহৰ প্ৰতীক সেইকাৰণে পুণ্য অৰণ্যৰ যেতিয়া এয়া হ'ল পুণ্য অৰণ্যৰ মাজে ইয়াত পাপ সোমাব নোৱাৰে গতিকে প্ৰহ্লাদে ভগৱন্তৰ নাম লৈ থকাৰ কাৰণে পাপে তেওঁক নোম এডালো লগাব পৰা নাই গুণময় তিনি গুণৰ ত্ৰিশূলে তেওঁ ভটা হৈ গৈছে কাল সৰ্পই মৃত্যুক তেওঁ জয় কৰিছে এই বিষয়শীল বান্ধিছে তেওঁ উপঙি গৈছে আমি বিষয়শীলত তল যাওঁ কেতিয়াবা উপঙো কেতিয়াবা তল যাওঁ এনেধৰণে থাকোঁ প্ৰতিটোৱেই সেইকাৰণে কৈছে যে নামে পঞ্চানন নাদে পলাৱত পাপদন্তি ভয়ভীত বুলিতে এক শুনিতে সতনিতৰে নাম ধৰম বিপৰীত বোলহো ৰাম নামে মুকুতি সেইকাৰণে প্ৰহ্লাদ চৰিত্ৰত যিমানবোৰ প্ৰহ্লাদক বাপে দেউতাকে শাস্তি দিছিল সেই গোটেইবোৰ প্ৰতিকাৰ্থত গতিকে আমাৰ ইয়াত চাওকচোন আমাৰ এই বাংময় মূৰ্তি 7টা খলপ আছে তলতে আছে কাছ তাৰ ওপৰত আছে হাতী তাৰ ওপৰত আছে সিংহ গতিকে এই কাছটো হ'ল অবৈধ জীৱৰ সংযমৰ প্ৰতীক তাক পাপহাস্যে হেঁচা মাৰিছে বলৱন্ত দুৰ্দান্ত এটা হাতীয়ে হেঁচা মাৰি থৈছে আৰু তাক উদ্ধাৰ কৰিব নাম সিংহই এনেধৰণে সপ্তখলপ গৈ পেলাই আপুনি আমুহী ঘৰত বাংময় মূৰ্তি ভগৱন্ত প্ৰতিষ্ঠিত হৈ আছে গতিকে ভগৱন্ত মূৰ্তি 3 প্ৰকাৰ আছে বাংময় মূৰ্তি চিন্ময় মূৰ্তি আৰু মৃন্ময় মূৰ্তি মৃন্ময় মূৰ্তিৰে প্ৰায় 500 ভাগমান আছে মৃন্ময় মূৰ্তি আপুনি শিলাময় দাৰুময় লৌহময় মণিময় তাৰপিছত বলুকাময় লেপ্যময় এনেকৈ বহুত মূৰ্তি আছে তাৰ ভিতৰত সকলোতকৈ বৰ্তমান যুগত শ্ৰেষ্ঠ মূৰ্তি হ'ল বাণী বা শব্দৰে গঠিত এই বাংময় মূৰ্তি ইয়াত এই ভাগৱতত দৰ্শন কৰিলে ভাগৱতত সেৱা কৰিলে ভাগৱত শুনিলে ভাগৱত পাঠ কৰিলে আমাৰ সমস্ত পাপ
নাশ হয় বুলি ভাগৱতে সিদ্ধান্ত দিছে। গতিকে সেইকাৰণে বাপাই সমস্ত আমি অত্যন্ত যিকণ শুনো অত্যন্ত গুৰুত্ব সহকাৰে একমনে আপোনালোকে এইখিনি অনুশীলন কৰিব, তেহে আমি ভৱ সংসাৰ তৰিব পাৰিম। তাৰমানে নহ'লে চাওক, আমি পৃথিৱীতে 84 লক্ষ যোনি অতিক্ৰম কৰি মানুহ হৈছোঁ এই পৃথিৱীতে। তাৰপিছততো যমলোকৰ গ'লেতো বাদেই, স্বৰ্গলোকলৈ গ'লেই বাদেই, নৰকলৈ গ'লে বাদেই, এনে মানে ভাবিবই নোৱাৰে অনন্ত যোনি আমি ভ্ৰমি আহিছোঁ। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে, ভাৰতে মনুষ্য তনু খেন্থৰে নপাইবা পুনু মহাভাগৱত শাস্ত্ৰে কয় কোটি কল্প অনন্তৰে জীৱে নৰ দেহা ধৰে যাৰৈ আছে পুণ্যৰ সঞ্চয়। আমি এক কল্পত ব্ৰহ্মাৰ এদিন এটা কল্প সময়, সেই ব্ৰহ্মাৰ এদিনত মই কৈ গৈছিলোঁ যে 7,864 কোটি বছৰ, তেনেকুৱা কল্পান্তৰ আমি জন্ম মৃত্যুত আয়জাত চক্ৰত আহি এই কলিযুগ ভাৰতবৰ্ষ নৰতনু ৰাম নাম এই 4 সংযোগ পাইছোঁ। আৰু এভাগ সংযোগ আমি ব্যক্তিগতভাৱে সংযোজন কৰিছোঁ আজি কেইবছৰমানৰ পৰা, সেয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ যিটো আমাৰ এই বৈপ্লৱিক অনুষ্ঠান, ধৰ্ম যিটো অনুষ্ঠান, এই অনুষ্ঠানটো নহ'লে এজন কৰঙা মই চিনি নাপাওঁ, কোনোবা এজন তিনিচুকীয়া, এই বাপ লখিমপুৰ মই কেতিয়াও চিনি নাপালোহেঁতেন। এই পঞ্চম সংযোগ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ। গতিকে ইয়াত সংগীভুক্ত হৈ কায় বাক্য মন নিশ্চয় কৰি আমি ভগৱন্তৰ ভাগৱত ধৰ্মটো মনন চিন্তন কৰিলে আমি এই ভৱ সংসাৰ কৰিব পাৰিম। ইয়াত পদে কৈছে এই যে ইয়াত বিভিন্ন ধৰণৰ এই বিশেষ হেৰি নাই, ইয়াত যি দেৱতাসকলে ভগৱন্তৰ যিটো ৰূপ, এটুকুৰা ডিঙিৰ পৰা অপচৰা সিংহ, তলচোৱা মানুহ, হাতত দীঘল দীঘল নখ, দাঁতৰ এইপিনেদি জিভা দিয়ে ৰঙা জিভা মেলি পেলাই যি নৃসিংহ প্ৰভুৱে হিৰণ্যকশিপুৰক কৃষ্ণ এনেধৰণৰ যেতিয়া তেওঁক বধ কৰি পেলাই সেই মালাডাল যেতিয়া তেওঁ ডিঙিত পিন্ধি লৈ পেলাই যেতিয়া এটা কালান্তক ৰূপ লৈ আছিল, সমস্ত দেৱতাকে ব্ৰহ্মা, শিৱ, ইন্দ্ৰ বা গোটেই সমস্তখিনিয়ে স্তুতি কৰাৰ পাছত শেষত ক'বগৈ, প্ৰিয় ভাৰ্যা লক্ষ্মীয়ে ক'লে এয়া মোৰ স্বামী কেতিয়াও নহয়। ইমানেই বিভৎস্বৰূপ ভগৱন্তই লৈছে। গতিকে ভক্তৰ বাক্য ৰাখিবৰ কাৰণে, প্ৰহ্লাদৰ বাক্য ৰাখিবৰ কাৰণে এই যে যিটো ক'লে যে মই ফটিকৰ স্তম্ভটোতে মই দেখা পাইছোঁ ভগৱন্ত বিভু ব্যাপক, ইমানেই ব্যাপক ক'ত নাই, জড় চৈতন্য সমস্ততে ভগৱন্ত প্ৰৱেশ হৈ আছে। এই যে ইয়াত মাৰিলে ইও বিজ্ঞান, ফটিকৰ স্তম্ভটো অত্যন্ত মাৰ্বলৰ পাথৰৰ যিটো খুঁটা, তাৰ ভিতৰত ভগৱন্তৰ কঠিন পদাৰ্থটো তেওঁ অত্যন্ত জোৰেৰে মানে মুষ্টি প্ৰহাৰ কৰিছে। তাৰ ফলত দুটা কঠিন বস্তুৰ সংঘৰ্ষত তাত ভগৱন্ত শক্তি, এই যিটো ঘৰ্ষণ শক্তিৰ পৰা তেওঁ চৈতন্য শক্তিৰ ৰূপান্তৰ হৈ পেলাই ভগৱন্তই নৃসিংহ এটুকুৰা মানুহ এটুকুৰা সিংহ ৰূপ লৈ পেলাই এইটো কৈছিলে। আৰু যে এই যে মালা চিন্তি আছোঁ মই, আমাৰ পাখৰ কাষে লক্ষ্মী টাংকনি বাৰিলা দুই দেখি, সেইকাৰণে তোমালোকক অসুৰ হ'বলৈ হাত দিছিলে, সেইও এটা কথা, 4 সিদ্ধক বাধা দিলে এইও এটা কথা। এই ভাগৱতৰ এই স্কন্ধটোৰ কথা মই এইকাৰণে ইমান বিস্তৃতভাৱে আপোনালোকক আগতেই কৈছোঁ, এয়া হ'ল ভগৱন্তৰ ইচ্ছাময় ইচ্ছাইত ঘটা। বহুতে কয় যে বৈকুণ্ঠত 4 সিদ্ধৰ কিয় খং উঠিল, জয় বিজয় কিয় বাধা দিলে, সেই সমস্তবোৰ মূল হ'ল ভগৱন্তৰ ইচ্ছাময় শক্তি। ইচ্ছা কৰিব, যুদ্ধ কৰিবলৈ মন গ'ল, যুদ্ধ কৰিবলৈ মন যোৱাত তেতিয়া ভগৱন্তই দেখিলে যে ব্ৰহ্মাৰ সৃষ্টিত এনে এজন জীৱ নাই যি মোৰ সৈতে যুদ্ধ কৰিব পাৰিব। তেতিয়া ভগৱন্তই সেই জয় বিজয়ে যিটো পূৰ্ণ ভক্তিৰ দ্বাৰা তেওঁলোক বৈকুণ্ঠলৈ যোৱা নাছিল, গতিকে ভগৱন্তই লীলা বিনোদ কৰিবৰ কাৰণে তেওঁ এই ধৰণে জয় বিজয়ক তালৈ বাধা দিবলৈ দিলে। 4 সিদ্ধৰ মনত খং উঠাই দিলে ভগৱন্তই যে আমিষে দিয়ালোঁ খাব মুনিগণৰ এৰা তাপ, আমিষে দিয়ালোঁ, তোমালোকে খাপ দিয়া নাই, মইহে দিয়াইছোঁ। গতিকে আমি কৈ থকা কথাবোৰ চববোৰ ভগৱন্তইহে কৈ আছে দেই, আপুনি মনত ৰাখিব। শুনা শক্তিটো ভগৱন্তৰ, দেখা শক্তিটো ভগৱন্তৰ, এই কৰি থকা শক্তিটো ভগৱন্তৰ, চববোৰ ভগৱন্তৰ। কিন্তু আমি যেনেকৈ নিজকে কৰ্তা বুলি ভাবি লওঁ, মইহে কৰিছোঁ, চব মই দেখিছোঁ, মই শুনিছোঁ, নহয়, এই সমস্তখিনি ভগৱন্তৰ দ্বাৰাহে হৈ আছে। সেই ভাৱনাৰে যেতিয়া সেইটোকে প্ৰহ্লাদে ভাবি একাত্মভাৱে ভগৱন্তৰ আত্মাৰূপী ভগৱন্তক ইমান ধৰণে ভাবিলে যে মই তাতেই দেখিছোঁ, তাতেই ভগৱন্ত ওলাই দিছে। যে আনক কৈছে যে স্বৰূপত অজময় জন্ম নাহি যাৰ, ভক্তৰ ইচ্ছাই মই ধৰো অৱতাৰ। প্ৰকৃততে মই অজব্ৰহ্ম, মোৰ জন্ম মৃত্যু নাই,
কিন্তু ভক্তই যেতিয়াই বাঞ্ছা কৰে মই তেতিয়াই অৱতাৰ ধাৰণ কৰোঁ আৰু দুষ্টক দমন কৰি সন্তক পালন কৰি ধৰ্ম সংস্থাপনৰ কাৰণে মই অৱতাৰ গ্ৰহণ কৰোঁ আৰু মোৰ গুণজক শ্ৰৱণ কীৰ্তন কৰি জীৱই এই অজ্ঞান অন্ধকাৰ দুৰ্ঘৰ সংসাৰৰ পৰা যাতে মোৰ ওচৰলৈ আহিব পাৰে সেইকাৰণেহে মই এনেধৰণে অৱতাৰ গ্ৰহণ কৰোঁ। গতিকে এই অৱতাৰ বাদত আমাৰ ভাগৱতে সিদ্ধান্ত দিছে, আপোনালোকে মনত ৰাখিব, এই অৱতাৰ বাদ প্ৰথমতে হ'ল পুৰুষ অৱতাৰ, তাৰপিছত হ'ল গুণা অৱতাৰ, তাৰপিছতে লীলা অৱতাৰ। গতিকে এনেদৰে ভগৱন্তই অসংখ্য অৱতাৰ, এই লীলা অৱতাৰে আকৌ 100 ভাগৰ একটো হ'ল বিভূতি, 16 ভাগৰ একটো হ'ল মানে কলা, 4 ভাগৰ একটো হ'ল অংশ আৰু 100 ভাগৰ 100টো হ'ল পূৰ্ণ। সেইকাৰণে ৰামচন্দ্ৰ 4 অংশ যে তেওঁ সেয়া অংশ অৱতাৰ। তাৰমানে কোনোবা বিভূতি অৱতাৰ, ব্ৰহ্মা মোৰ বিভূতি, অস্বস্থ মোৰ বিভূতি, এইবোৰ বিভূতি অৱতাৰ ভগৱন্তৰ অৱতাৰ বাদত এনেধৰণে কলা অৱতাৰ, গুণা অৱতাৰ, লীলা অৱতাৰ এনে বিভিন্ন ধৰণৰ অৱতাৰ ধাৰণ কৰিছে। ইয়াত সেই দেৱতাসকলে আদি কৰি বৈতালিকগণে এতিয়ালৈকে স্তুতি কৰিছে। মই এই পাঠৰ মাজলৈ বিশেষকৈ নাযাওঁ, ইয়াত আছে সুন্দৰভাৱে। ইয়াৰ পাছত প্ৰতিজন দেৱতা ইন্দ্ৰ, ব্ৰহ্মা, শিৱ, তাৰপিছত ইয়াৰ শেষলৈ আহিবগৈ বৈতালিকগণ, কিন্নৰগণ, চাৰণগণ, গন্ধৰ্বসকল, বিদ্যাধৰসকল ভাগে ভাগে স্তুতি কৰিব, কিন্তু ভগৱন্ত নৃসিংহ প্ৰভুৰ ৰূপটো সম্বৰণ কৰাব নোৱাৰিলে। শেষত গৈ ব্ৰহ্মাই গৈ পেলাই প্ৰহ্লাদক ক'বগৈ যে বোপাই তুমি স্তুতি কৰা, তাৰ বাহিৰে উপায় নাই। তেতিয়া প্ৰহ্লাদে সুন্দৰভাৱে কেনেধৰণৰ স্তুতি কৰিব সেই কথাখিনি ইয়াৰ পাছৰ পদত আছে। এই কথাখিনি যুধিষ্ঠিৰ নাৰদৰ সংবাদৰ পৰা আহিছে। এইখিনি কথা ভাগৱত পুৰাণত সন্নিৱিষ্ট হৈ আছে। আৰু ইয়াত যিটো ৰূপ বৰ্ণনা দিছে, ভগৱন্তৰ যিটো ৰূপ বৰ্ণনা দিছে, সেই সকলো দেৱতাসকলে চিহ্নৰ কাৰণ গন্ধৰ্ব সকলোৱে স্তুতি কৰিছে, কৈ পেলাই যে কোনো এই বিষ্ণুদেৱতো আহিছে বুলিছে, পাৰিষদ সকলো আহিছে, সকলোৱে স্তুতি কৰাৰ পিছতো প্ৰভু নৃসিংহ প্ৰভুৰ সেই ৰূপটো সম্বৰণ হোৱা নাই। সেই ৰূপটো সম্বৰণ হোৱা নাই কাৰণে সেইকাৰণে আৰু ইয়াৰ লগতে এটা সংগতি থকা কথাটো আপোনাক অৱগত কৰি যাওঁ। ভগৱন্তই যিমানবোৰ অৱতাৰ ধাৰণ কৰিছে, মৎস্য কুৰ্ম আদি কৰি যিবোৰ ৰূপ, সেইবোৰ মায়াৰ ৰূপেহে মনত ৰাখিব। তজুগুণ নামৰ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য অশুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতেকৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। মায়াত আবদ্ধ হৈ থকা জীৱক বুজাবৰ কাৰণে মায়াতৰণৰ উপায় হিচাপে তেওঁ কেতিয়াবা মৎস্য হৈছে, কেতিয়াবা কুৰ্ম হৈছে, কেতিয়াবা বৰাহ হৈছে, কেতিয়াবা নৃসিংহ হৈছে, কেতিয়াবা বামন হৈছে, কেতিয়াবা পৰশুৰাম হৈছে, কেতিয়াবা হলিৰাম হৈছে, এনেকৈ বিভিন্ন অৱতাৰবোৰ ধাৰণ কৰিছে। এই প্ৰতিটো অৱতাৰ ধাৰণ কৰোঁতে ভাগৱতত খুব সংক্ষেপে আছে। যেতিয়া মৎস্য অৱতাৰ ৰূপী ভগৱন্ত যেতিয়া আহি পেলাই লীলা কৰি পেলাই মানে প্ৰলয়ৰ জলৰ পৰা যেতিয়া বেদ উদ্ধাৰ কৰি আনিলে, তাৰপিছত আকৌ আপোনাৰ হয়গ্ৰীৱ দৈত্যক বধ কৰিলে, এনেধৰণে যেতিয়া আকৌ আপোনাৰ সত্যৱত ৰজাক মায়া দেখুৱাই পেলাই গোটেই মায়াৰ জলত কেনেধৰণে জীৱ সংৰক্ষণ হৈ থাকে, সেই গোটেইখিনি দেখুওৱাৰ পাছত সেইটো হ'ল মৎস্য অৱতাৰ। তেতিয়া ভগৱন্তই যেতিয়া মৎস্যলীলা সম্বৰণ কৰে, ব্ৰহ্মলোকৰ ওপৰত তাৰ ধ্ৰুৱলোকৰ ওপৰত ভগৱন্তই লীলা কৰা, যিমান লীলা কৰে একোখন এখন লোক নিৰ্মাণ কৰি সকলোকে নি তাত নি পেলাই ৰাখেগৈ। সেইসকলে পূৰ্ণ অৱতাৰত আহি দৰ্শন পাই তেওঁলোক বৈকুণ্ঠলৈ যাব পাৰে। সেইকাৰণে আমাৰ যে আছে যে কৰিলাহান ৰাজ্যডোখৰ হাজাৰ বছৰ, লগে স্বৰ্গে নীলা হবে অযোধ্যা নগৰ। সেই স্বৰ্গ মানে সেয়া, বৈকুণ্ঠলৈ পোনপটীয়াকৈ যাব নোৱাৰে। গতিকে এই ৰামৰ লগত লীলা কৰা, শ্ৰীৰামৰ লগত লীলা কৰা সমস্তখিনি শান্তানক নামৰ এখন স্বৰ্গ নিৰ্মাণ কৰি তাত থৈছিল। তাৰপিছত যেতিয়া ভগৱন্ত কৃষ্ণ পূৰ্ণ অৱতাৰ আহিছে, সকলোবোৰ আহি পেলাই তেওঁলোকে আহি ভক্তি কৰি বৈকুণ্ঠলৈ গৈছে। এইকাৰণে প্ৰতিটো অৱতাৰ, মৎস্য অৱতাৰৰ এখন লোক আছে, কুৰ্মৰ লগত আৰু এখন লোক আছে, বৰাহৰূপী তাত সেইসকল জীৱই বৰাহৰূপী ভগৱন্তক ভজি থাকে। কিন্তু আমি অত্যন্ত ভাগ্যৱান, আমাক কিন্তু গুৰুজনে যে এই সমস্ত অৱতাৰ যে কৃষ্ণ, আমাৰ সনাতন ধৰ্মৰ উপাস্য তত্ত্ব যে কেৱল মাত্ৰ কৃষ্ণ, সেই কৈছে আমাৰ আছে মহাভাৰততো আছে যে এইতৎ সাংখ্যকলা কৃষ্ণস্তু ভগৱন্ত স্বয়ং, বাকীবোৰ অংশকলা বিভূতি স্বয়ং ভগৱন্তই কৃষ্ণই শ্ৰীকৃষ্ণৰূপে দৈৱকীৰ গৰ্ভত আহি অষ্টম পুত্ৰৰূপে জন্মগ্ৰহণ কৰি সমস্ত লীলা কৰিছে। গতিকে সেইকাৰণে আমি ইমানেই ভাগ্যৱান। ঘোষাত ঈশ্বৰ নিৰ্ণয়ত চাবচোন, কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ
সৃষ্টি স্থিতি অন্ত কাৰি তান্দ দিনে নাহি জানিবা বিষ্ণু সমস্ত জগতে আমাৰ সনাতন ধৰ্মৰ যে উপাস্য তত্ত্ব কৃষ্ণ মহাপুৰুষ মাধৱদেৱে ঘোষাত সম্পূৰ্ণভাৱে নিৰ্ণয় কৰি দেখুৱাই দিছে গতিকে সেইকাৰণে ভগৱন্ত আমাৰ গুৰুজনে কৃষ্ণৰ কিংঘৰে বুলিছে দেই ৰামৰ বা হৰিৰ কিংকৰ বোলা নাই কৃষ্ণৰ কিংকৰ তাৰমানে সনাতন ধৰ্মৰ মূল উপাস্য তত্ত্বটো কৃষ্ণৰ পৰা সমস্তখিনি অৱতাৰ বা সমস্তখিনি নাম নিষ্পন্ন হৈছে সেইকাৰণে অৰ্জুনক কৈছে আহে ৰাম অব্যক্ত ঈশ্বৰ হৈ ৰথতে আছো মই মূৰ্ত শ্ৰদ্ধা নকৰে বোলে নাৰায়ণ অংশ কৃষ্ণ এক অৱতাৰ নিজ নাৰায়ণে ঈশ্বৰ ৰাম আন অৱতাৰ গোলা কতো অংশ কতো কলা আন অৱতাৰ গোলা কতো অংশ কতো কলা মই পূৰ্ণ ব্ৰহ্ম সনাতন পৃথিৱীৰ খণ্ডিভাৰ আতে হওঁ অৱতাৰ নিশ্চয় জানা মই নাৰায়ণ গতিকে এটা কথা মনত ৰাখিব নাৰায়ণ তত্ত্বৰ পৰা কৃষ্ণ তত্ত্ব হোৱা নাই কৃষ্ণ তত্ত্বৰ পৰাহে নাৰায়ণ তত্ত্ব হৈছে কৃষ্ণৰ পৰাই ৰাম হৈছে কৃষ্ণৰ পৰাই হৰি হৈছে অনন্ত ঐচিত্য যিমান নাম আছে সেই কৃষ্ণ নামটোৰ পৰাই নিষ্পন্ন হৈছে সেইকাৰণে ৰাজসূয় যজ্ঞত অৰ্জুনক যেতিয়া কৈছিলে যে তুমি সমস্ত নামৰ মহিমা কথা বৰ্ণনা কৰাৰ পাছত সুধিলে যে তোমাৰ কৃষ্ণ নামটোৰ মহিমা নাই নেকি তেতিয়া ভগৱন্তৰ চকু পানী ওলাইছে নিচুকি স্তম্ভিয়া ৰৈলে ভগৱন্তই কান্দিছে নামৰ মহিমা কথা ক'বলৈ যাওঁতে কৈছে যে মোৰ এই নামটো কৃষ্ণ নামটো মই যদি শংখ চক্ৰ গদাপদ্ম চতুৰ্ভুজ ৰূপ ধৰি কোটি বাৰু অৱতাৰ হওঁ তথাপিতো মোৰ কৃষ্ণ নামটোৰ মহিমা কথা কৈ মই শেষ কৰিব নোৱাৰোঁ অনন্ত বীৰ্যশালী অনন্ত ঐশ্বৰ্যশালী শক্তিশালী গতিকে এনেহেন কৃষ্ণ যেতিয়া এই কৃষ্ণই এনেধৰণে যেতিয়া অৱতাৰ গ্ৰহণ কৰিছে সেইকাৰণে পাৰিষদসকল বিষ্ণুদূতসকল সকলো আহি পেলাই স্তুতি কৰিছে ভগৱন্ত নৃসিংহ প্ৰভুক গতিকে এনেধৰণে স্তুতি কৰাৰ পাছত তেতিয়া আমাৰ গ্ৰন্থকাৰে ইয়াত এই ভাগ মানে বাক্যমাত ইয়াতে সপ্তম স্কন্ধ ভাগৱত নাই ইয়াতে সেইকাৰণে বাক্য সপ্তম স্কন্ধ ভাগৱতত এতিয়া গ্ৰন্থকাৰে সুন্দৰভাৱে সমস্তলৈ আহ্বান জনাই পেলাই এই পদবন্ধত ইয়াত কৈছে কোনো তিথি সময়ত কৰে জলাঞ্জলি সিও জল ফুটি আহি পিয়ে মহাবলি তিল যে তণ্ডুল দুৰ্বাৰ ক্ষত পুষ্প ছয় তাকো মলে ভোজন কৰয় দুৰাশয় ভাল ভৈল পেট আজি তাহাৰ চিৰিলা তেল বান্ধি আছে তাক বেকত কৰিলা রাম আমার পিণ্ডক প্রভু তুমি উধারিলা ফল ধরিলে কটাক রসাতলে নীলা এই বুলি প্ৰীতিগণ মৌনে ৰহিলন্ত সিদ্ধগণে স্তুতি কৰিবা কলাগিল
লন্ত যিটো দৈত্যে আমাৰ হৰিলা সিদ্ধি যত অনিমা লঘিমা আঠ অসহ্য মহত তপস্যাৰ বলেইটো সবে হৰিলেক মহাদৰ্প কৰি পাপী হৰিয়ালৈলেক তাক নখে বিদাৰিলা মিলিল আনন্দ তোমাৰ চৰণে নমো হে সদানন্দ এহি বুলি সিদ্ধ হব পাছ হুয়া ৰৈলা বিদ্যাধৰ সবে তুতি বুলিবাক লৈলা ৰাম তুমি দিয়া আশা অন্তৰ্ধান বিদ্যা যত তাকো বলে কাৰি লৈলা বলৰ দৰ্পত হেন নৰসিংহ হৰি যুদ্ধত মাৰিলা আজি হে আমাৰ তাপ সমস্তে হৰিলা অধুগতি গৈল মৰি দ্বিতীৰ নন্দন তোমাৰ চৰণে আমি কৰোঁ বন্দন এহি বুলি বিদ্যাধৰে এক পাশে ৰৈলা নাগগণে পাছে তুতি কৰিবাক লৈলা ৰাম ফণিত আছিল ৰত্ন মণি যত যত তাকো মাৰি ধৰি দৈত্যে আনিলা বলত কন্যা ৰত্ন মানে দুষ্ট কাৰি আনিলে কোন দুখ পাপিয়ে আমাক দিলে ৰাম ত্ৰিশূল দিশনখে হৃদি বিদাৰিলা আজি হে আমাক মহা আনন্দ দিলা হে ভগৱন্ত তুতি তোমাৰ চৰণে সদায় প্ৰণামো আমি কায় বাক্য মনে এহি বুলি নাগগণ নমাতিয়া ৰৈলা
নম্র হইয়া পাশে মনুগণ আগ হইলা আমি মনুগণে তজু আজ্ঞা শিৰে ধৰি যি কৰ্ম কৰিব আজ্ঞা কৰিয়া হৰি তাহাক আচৰু আমি এই গোটেই ব্যৱস্থাপনা গোটেইখিনি আপোনাৰ চিন্তাত খুব সুন্দৰকৈ এভাগ গৃহ আমি দেখিলোঁ পৰমানন্দ ভকতৰ গৃহ নিবেদন কৰা হৈছে আৰু সদৌ ভকত বৈষ্ণৱৰ চৰণ কমলত সহভাগী নিবেদন কৰা হৈছে আচলতে আমাৰ চিন্তা বুলি নহয় কিবা এটা নতুনত্ব দিয়াৰ কথা এটা আছিল আৰু সেইটোৱে সেই চিন্তাটোকে মনলৈ আহিল আৰু এই চিন্তাটো আচলতে আমাক মন মগজুত সোমাই দিছিল আমাৰ আইগৰাকীয়ে কিয়নো তেওঁ মানে মিচিং সম্প্ৰদায় গতিকে তেওঁ ক'লে মোৰ যে গুৰুজনা এজন ভকত আছিল তেওঁৰ ভাগ গৃহ নিৰ্মাণ কৰি দিয়াচোন ক'লে আমিও বাপসকলৰ লগত আলোচনাত মিলিত হ'লোঁ গতিকে ৰাসমষ্টিলৈ ভাল জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ প্ৰাণা যেন কল্পতৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় এক শৰণ হৰিনাম ধৰ্মৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আমি অধিৱেশন থলীলৈ আহিলোঁ ইয়াত ভক্তৰ সমাগম ঘটিছে আৰু আমি শিবিৰলৈ আহি দেখিলোঁ যে পৰমানন্দ আটা বিশেষ শিবিৰ প্ৰাণজিৎ গগৈদেৱে নিৰ্মাণ কৰিছে আৰু বিশেষভাৱে নামঘৰ আৰু হেৰাই যোৱা সঁজুলিসমূহ যেনে নাঙল জাকৈ জুলুকি এইখিনিও মানে তেখেতে ইয়াত প্ৰদৰ্শন কৰিছে আমি নথৈ সুখী হৈছোঁ আৰু ভকতৰ সমাগম এই প্ৰাণজিৎ গগৈৰ এই পৰমানন্দ শিবিৰতে বেছি সমাগম দেখিছোঁ আৰু অতি সুন্দৰ হৈছে ভিতৰতো বৰ সুন্দৰকৈ কোঠালি কোঠালি কৰি দিছে আমি নথৈ আনন্দিত হৈছোঁ Shah